ফ্ৰেণ্ডছ আজি আৰু এটা তোমালোকক শৰ্ট ট্ৰিক শিকাম। এই ট্ৰিকটো কি আছে চোৱা, 108 লগত আৰু এটা 108 পূৰণ কৰিব লাগে। মানে এই ট্ৰিকটো 100 ওচৰে পাজৰে থকা তিনিশৰীয়া যিকোনো পূৰণ হওক তোমালোকে এপ্লাই কৰিব পাৰা। সো 108 লগত আৰু এটা 108 পূৰণ কৰিব লাগে। আমি পূৰণ নকৰাকৈ উত্তৰ ওলাই দিম। কেনে কৰিম চোৱা, মোক কোৱাচোন এই 108টো 100তকৈ কিমান ডাঙৰ? তেন্তে আমি দেখা পাই আছো 100তকৈ 8 ডাঙৰ। এই 8টোক ইয়াত যোগ কৰি দিয়া। তেন্তে 108 লগত 8 যোগ কৰি দিলে হৈ যাব কিমান? 116। এতিয়া আমি যোনটোক যোগ কৰিছো তাৰ বৰ্গ কৰি আমি ইয়াত লিখি দিম। তো 8ৰ বৰ্গ কিমান? 8ৰ বৰ্গ মানে ইয়াত 8, তাৰ বৰ্গ মানে 8 স্কয়াৰ। ইয়াত কোৱা হয় 8ৰ বৰ্গ। 8ৰ বৰ্গ কিমান? 8 8 গুণ 64। তো 64 ইয়াত লিখি দিয়া আৰু এনসার আমাৰ হৈ গ'ল। তেনেকৈ চোৱা, এতিয়া আকৌ 103 লগত আৰু এটা 103 পূৰণ কৰিম। তেন্তে চোৱা, এই 103 100তকৈ কিমান ডাঙৰ? তো আমি দেখা পাই আছো 3 ডাঙৰ। তেন্তে 3 ইয়াত যোগ কৰি দিয়া। তো 103 লগত 3 যোগ কৰি দিলে হৈ যাব কিমান? 106। এতিয়া আমি যোনটো যোগ কৰিছো সেইটোৰ আমি বৰ্গ কৰি লিখি দিম। তো 3ৰ বৰ্গ কিমান আহিব? 3ৰ বৰ্গ 9। কিন্তু ইয়াত এটা কথা আছে, আমি ইয়াত অকল 9 নিলিখিম। ইয়াত যদি সিঙ্গেল ডিজিট আহে তাৰ আগত আমি এটা 0 লগাম। সদায় যদি 7 আহে আমি লিখিম 07। মানে দুটা ডিজিটৰ আমি অংকখিনি লিখিম। সেম তেনেকুৱা এতিয়া তোমালোকে 102 লগত পূৰণ কৰি মোক জনাবাচোন। থ্যাংক ইউ।